হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু তেওঁলোকৰ এতিয়া চৰকাৰী ঘৰৰ সেইখন লিষ্টত নিজৰ নামটো আছে না নাই কেনেকৈ চেক কৰিব বা তেওঁলোকৰ ঘৰৰ ষ্টেটাছখন কেনেকৈ চেক কৰিব বা তেওঁলোকৰ বেংকৰ একাউণ্টখন ভেৰিফাই হৈছে না নাই বা জব কাৰ্ডৰ ডিটেইলছখিনি তাত আপডেট হৈছে না নাই সম্পূৰ্ণ লিষ্টখন ডিটেইলছখিনি তেওঁলোকে আজিৰ এইটো ভিডিঅ' চাব পাৰিব। গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে আজিৰ এইটো ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু তেওঁলোকে গুগলত গৈ সাৰ্চ কৰি দিব প্ৰথমতে pmay.nic.in লগইন বা ইয়াত মই যেনেকৈ লগইন সাৰ্চ কৰিছোঁ ঠিক একেদৰে এনেকৈ লিখি প্ৰথমে কি কৰিব লাগিব সাৰ্চ কৰি দিব লাগিব। আৰু সাৰ্চ কৰি দিয়াৰ পিছত ওপৰত যেটো চাবলৈ পাইছে এক নম্বৰত pmayg.nic. ইয়াত যিখন চাবলৈ পাইছে হেত তাত ক্লিক কৰিব লাগিব। আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত যেতিয়া পেজখন ওপেন হ'ব তেতিয়া কি কৰিব ইয়াত 3 ডট যেটো বুলি দিয়া আছে তাত গৈ ডেস্কটপ সাইট মোডটো প্ৰথমে কৰি ল'ব। আৰু ইয়াৰ পিছত ইয়াত চাবলৈ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিখন অফিচিয়েল পেজ সেইখন পেজ আহি যাব। ইয়াৰ পিছত আপুনি ইয়াত চাবলৈ পাইছে এবাউট আৱাস ডকুমেণ্ট গাইডলাইনছ ষ্টক হোল্ডাৰ্ছ যেটো দিয়া আছে ষ্টক হোল্ডাৰ অপশ্যনত ফাৰ্ষ্ট টাইম ক্লিক কৰিব। আৰু ষ্টক হোল্ডাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাবলৈ পাইছে IAY PMYG বেনিফিচিয়াৰী লিষ্ট আৰু SECC ফেমিলি মেম্বাৰ ডিটেইলছ বা আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছ এইখিনি আপুনি এনেকৈ এটা এটাকৈ চাব পাৰিব। লিষ্টসমূহ চাব পাৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত। আৰু IAY PMG বেনিফিচিয়াৰী যেহেতু মই চৰকাৰী ঘৰৰ ষ্টেটাছখন চেক কৰিম যেহেতু আগতে আবেদন কৰা আছে তেওঁলোকৰ এতিয়া সেই ষ্টেটাছখন কেনেকুৱা হৈ আছে সেইকাৰণে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা তেওঁলোকৰ যেতিয়া আবেদন কৰিছিল চৰকাৰী ঘৰৰ যিখন ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইখন প্ৰয়োজন হ'ব। আৰু এই ৰেজিষ্ট্ৰেশ্যন নম্বৰখন ইয়াত ফাৰ্ষ্ট টাইম ইণ্টাৰ কৰি দিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰখন যেতিয়া ইয়াত বহাই দিব এনেকুৱাকৈ তাৰপিছত ছাবমিট বুলি এটা অপশ্যন দিয়া আছে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। আৰু ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আৰু যদি আপোনাৰ চৰকাৰী ঘৰৰ নামটো আপোনাৰ এক্টিভ আছে তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ ষ্টেটাছখন সম্পূৰ্ণ চাব পাৰিব। আপোনাৰ নামটো তাত ভেৰিফিকেশ্যন হৈছে না নাই একাউণ্ট নম্বৰ সম্পূৰ্ণ ডিটেইলছখিনি আপুনি এনেকৈ চাব পাৰিব। ইয়াত চাবলৈ আছে ডেট এণ্ড টাইম 21 জুলাই 2024 ইয়াত টাইমটো দিয়া আছে। আৰু বেনিফিচিয়াৰী ডিটেইলছ ইয়াত চাবলৈ আছে ষ্টেট আসাম ডিষ্ট্ৰিক্ট এনেকৈ দিয়া আছে ভাগ ভাগ কৰি। আৰু বেনিফিচিয়াৰী নামটো ইয়াত দিয়া আছে লগতে তেওঁৰ ঘৰৰ ID নম্বৰখন দিয়া আছে আৰু পাৰ্চনেল ডিটেইলছখন ইয়াত দিয়া আছে। আৰু কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল ইয়াত দিয়া আছে ৰেজিষ্ট্ৰেশ্যন ইয়াৰটো 21/22 তো দিয়া আছে। তাৰপিছত ইয়াত চাবলৈ পাইছে এনৰেগা জব কাৰ্ড নম্বৰটো ইয়াত আপডেট হৈছে আৰু আপোনাৰ হাউচ ষ্টেটাছখন এনেকৈ আপুনি চেক কৰি ল'ব পাৰিব। তাৰপিছত বেংকৰ ডিটেইলছখন আপোনাৰ ভেৰিফিকেশ্যন হৈছে না নাই সেইটো ইয়াত এনেকৈ দিয়া থাকিব একাউণ্ট ডিটেইলছ। তাৰপিছত ইয়াত চাবলৈ পাইছে আদাৰ ষ্টেটাছখন ইয়াত চাবলৈ পাইছে PMS ভেৰিফিকেশ্যন বা বেংক একাউণ্ট ডিটেইলছখন ইয়াত ভেৰিফাই বুলি দেখাব। আপুনি কোনখন বেংকৰ একাউণ্ট দিছিল সম্পূৰ্ণ এনেকৈ আপোনাৰ ডিটেইলছখিনি চাব পাৰিব। আৰু যিসকলে নতুনকৈ ঘৰৰ আবেদন কৰিছিল তেওঁলোকৰ যদি ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰখন আছে তেওঁলোকে এনেকৈ তেওঁলোকৰ নিজৰ ডিটেইলছখিনি তেওঁলোকে চেক কৰিব পাৰিব। আৰু মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম আৰু সেইটো লিংকৰ পৰাও তেওঁলোকে জাষ্ট তেওঁলোকৰ ঘৰৰ IDখন বহাই দি তেওঁলোকে চাব পাৰিব। আৰু তেওঁলোকৰ ঘৰৰ ইয়াত কিমান টকা লাভ কৰিব সেইটো পিছত জানিব পাৰিব। তাৰ তলত চাব লৈছে চেংচন এণ্ড বুলি এটা অপশ্যন দিয়া আছে আৰু চেংচন যেতিয়া হৈ যাব তেতিয়া ইয়াত কিমান টকা লাভ কৰিব সম্পূৰ্ণ ইয়াত আহি যাব। আৰু এনেকৈ চৰকাৰী ঘৰৰ ষ্টেটাছখন তেওঁলোকে চেক কৰিব। আৰু লিষ্টটো কেনেকৈ চেক কৰিব লাগিব লিষ্টত কাৰ কাৰ নাম আহিছে সেইখন নেক্সট ভিডিঅ'ত চাব পাৰিব।